হেল্ল' এভৰিৱান, আকৌ মই নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত দেখিছেনে মই ক'লৈ গৈ আছোঁ? এইটো ক্লাব ৱে গ্ৰেণ্ড ক্লাব ৰোডতে আছে। আপোনালোকে তাত পাৰ্টি বাৰ্থডে চব পাতিব পাৰে। এয়া ধৰক ইমান ধুনীয়া পৰিৱেশ, ভিতৰত সোমালে বহুত ভাল লাগে। একদম ল'ৰা ছোৱালীয়ে খেলিবলৈ সুবিধা আছে, ফুৰিবলৈ, আৰু বহুত ধুনীয়া হয় পৰিৱেশটো, ঠাণ্ডাৰ পৰিৱেশ। সেয়া মই গৈ আছোঁ। কালি মোৰ দেওৰৰ ল'ৰা হৃদয়াংশু ঘৰত খোজ বুলি মাতোঁ, তাৰ বাৰ্থডে আছিলে। সেয়া মই ভিতৰলৈ সোমাই গৈ আছোঁ। সোমাই ওপৰ থাৰ্ড ফ্ল'ৰ লিফ্টত গ'লোঁ। গৈ সেয়া দেখিলোঁ ভিতৰত আমাৰ পাৰ্টিৰ কাৰণে অহা মানুহ বহি আছে। আমাৰ এই দীঘল টেবুলখনতে। আৰু ইয়াত যে যিমানবোৰ মানুহ আছে গোটেইবোৰ নহয়, ইয়াত বেলেগ মানুহ। ইয়াত আপোনালোকে কেতিয়াবা ঘৰত বনাব মন নগ'লে চাহ ভাত চব লাঞ্চ ডিনাৰ এইবোৰ কৰিব পাৰে। পৰিৱেশটো বহুত ধুনীয়া। আৰু ইফালে ইয়াত কেকৰ কাৰণে ৰেডি কৰি দিলে। ইয়াৰ পৰাই ৰেডি কৰি দিছে কেকটো কাটিবৰ কাৰণে। ল'ৰা ছোৱালীবোৰ বেছি পাৰ্টিত বেছি মানুহ মতা নাছিলে, দেউতাক নাছিলে কাৰণে লিমিটেড। আৰু গোটেইখিনি ঠিক ঠাক কৰি এৰেঞ্জ কৰিলে। পোৱালিটোৰ নহয়, যোনে মাজত থকাটো হয়। পোৱালিটোৰ নিচিনা সিয়েহে কেক কাটিবলৈ পাগল হৈ আছে। তাৰ বাৰ্থডে বুলিয়ে ভাবি আছে নিজকে। মাছৰুম ফ্ৰাইও দিলে আৰু ক'ল্ড ড্ৰিংকছ। আমি এইখিনি আগতে খাই লৈছোঁ। চবেই আমি কথা পাতি খাই আছোঁ। বৰ ভাল লাগিছিলে। আৰু বহুত দিনৰ মূৰত এয়া টেকেলিটো মোৰ সম্বন্ধীয়ত পেহী হয়। তাই বহুত সৰু ছোৱালী, তাইকো লগ পালোঁ। আৰু এয়া ভাত দিলে, ফ্ৰাইড ৰাইচ আৰু জিৰা ৰাইচ আৰু নান দিছে, আৰু দাল মাখানি আৰু চিকেনৰে 2টা কাৰী দিছে, বাটাৰ চিকেন আৰু চিকেন কাৰী। যোনে যি খায়। এয়া হৈ গ'ল। আজিলৈ আহিছোঁ, বাই। ভিডিঅ'টো কেনেকুৱা পালে জনাব।